নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ লগ্ন তালিকাত 6 নম্বৰ ঘৰত 9টা গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। লগতে এই 6 নম্বৰ ঘৰৰ যি কাৰক তত্ত্ব তাৰে সম্পূৰ্ণ তথ্যও আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ, যাতে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে এই সকলো তথ্য জানিব পাৰে। আৰু লগতে যিসকলে জ্যোতিষ শিকি আছে তেওঁলোকৰ বাবেও এক বিশেষ সুবিধা হ'ব বুলি আশা কৰা গৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে 6 নম্বৰ ঘৰৰ কাৰক তত্ত্ব আৰু ইয়াৰ গুৰুত্ব, লগতে 9টা গ্ৰহৰ যি ফল তাৰে প্ৰত্যেকটো গ্ৰহৰ যি ফল তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। বৈদিক জ্যোতিষত ৰাশিফলৰ 6ষ্ঠ স্থানৰ অৰ্থ কি? আপোনাৰ জীৱনত ই কেনেধৰণৰ দিশ নিৰ্ণয় কৰিব? ৰাশিফলত এই 6ষ্ঠ স্থানৰ গুৰুত্ব কি? এই অনুভূতিয়ে সেই ব্যক্তিজনৰ ব্যক্তিত্ব আৰু আচৰণত কেনেকৈ সলনি কৰিব পাৰে? ইয়াৰ লগতে এই ঘৰটো জ্যোতিষত কি কি বিষয়ৰ সৈতে জড়িত হৈ আছে? আপোনাৰ জীৱনত এই ঘৰৰ অৱদান কি? এই ভিডিঅ'টোত আমি এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ দিম। যদি আপুনি 6ষ্ঠ ঘৰৰ বিষয়ে জানিবলৈ আগ্ৰহী তেন্তে এই ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক, যাতে আপুনি ইয়াৰ পৰা বিশেষভাৱে উপকৃত হ'ব পাৰে। আৰু এই ভিডিঅ'টো আপোনাৰ বাবে বিশেষ উপকৃত হ'ব বুলি প্ৰমাণিতও হ'ব। গতিকে 6ষ্ঠ স্থানৰ বিষয়ে জানো আহক। বৈদিক জ্যোতিষৰ 9টা গ্ৰহৰ প্ৰতিটোৱেই আপোনাৰ জন্ম তালিকাৰ কোনোবা এটা ঘৰত নিশ্চয়কৈ উপস্থিত থাকে, আৰু এই অৱস্থানে আপোনাৰ নিজৰ ব্যক্তিত্বৰ অমূল্য অন্তৰ্দৃষ্টি প্ৰদান কৰাই নহয়, আপুনি প্ৰকৃতি আৰু সমাজৰ সৈতে কেনেকৈ যোগাযোগ কৰে আৰু আমি কেনেকৈ সহযোগিতা কৰোঁ, এই সকলো কথা বিশেষভাৱে প্ৰকাশ কৰিছে। আমাৰ চৌপাশৰ জগতখনৰ লগত অস্তিত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্ট অৰিহণা আছে। তদুপৰি আপোনাৰ ৰাশিফলৰ মুঠ 12টা ঘৰ আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তথ্য আহৰণৰ বাবে এক ৰোডমেপৰ দৰে কাম কৰে। এই গ্ৰহবোৰে ট্ৰেনজিট কৰাৰ লগে লগে ই আপোনাৰ জীৱনৰ বিভিন্ন পৰিঘটনাৰ সূচনা কৰে। ৰাশিফলৰ প্ৰতিটো ঘৰৰ নিজস্ব অৰ্থ আছে আৰু জীৱনৰ বিষয়ে সকলো দিশকে বিশেষভাৱে প্ৰতিনিধিত্বও কৰে। ৰাশিফলৰ এই ঘৰে আচলতে জ্যোতিষক বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কৰি তোলে। যদিও ই যথেষ্ট জটিল, তথাপিও আমি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জ্যোতিষৰ 6ষ্ঠ স্থানৰ বিষয়ে বিতংভাৱে বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আপোনালোকে জানি লওক এই 6ষ্ঠ ঘৰৰ যি কাৰক তত্ত্ব সেই বিষয়ে জানি লওক। ৰাশিফলৰ 6ষ্ঠ স্থানে বেছিভাগেই স্বাস্থ্য, সুস্থতা আৰু দৈনন্দিন কাম কাজৰ এক ইংগিত দিয়ে। যদি এই ঘৰটোৱে সুস্থ জীৱনশৈলীৰ সকলো দিশ যেনে খাদ্য, পুষ্টি, ব্যায়াম, আত্মোন্নতিৰ এই সকলোবোৰৰ প্ৰতি বিশেষভাৱে ইংগিত দিয়ে। অতি আমোদজনক কথাটো হ'ল এই ঘৰটোৱেই পোহনীয়া জন্তু আৰু সৰু পশুধনৰ শাসক। হয়তো আমাৰ স্বাস্থ্য আৰু আমাৰ দৈনন্দিন দায়িত্বত ইহঁতে লোৱা ভূমিকা এই সকলোবোৰৰ বিষয়ে তথ্য আগবঢ়ায়। বৈদিক জ্যোতিষত এই ঘৰটোক ৰোগৰ ঘৰ বুলি কোৱা হয়। 6ষ্ঠ স্থান অসুস্থতা আৰু ৰোগ আৰু বেমাৰৰ প্ৰকৃত অৱস্থা বা অসুস্থতাৰ পৰা আৰোগ্য হ'ব পাৰি ইয়াৰে তথ্য আগবঢ়ায়। সেয়া কম সময়ত হওক বা দীঘলীয়া সময়তেই হওক। 6ষ্ঠ ঘৰটো শত্ৰু, ঋণ, ৰোগ, চাকৰি, ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰে। ইয়াৰ উপৰিও
ই আপোনাৰ সহকৰ্মী, শ্ৰমিক আৰু মাতৃৰ আত্মীয়ৰ সৈতে যি সম্পৰ্ক, এই সম্পৰ্কক সূচায়। এই ঘৰটোৱে আপুনি জড়িত হোৱা বিবাদ, সংঘাত, হাই কাজিয়া আৰু সেইবোৰ পৰিচালনা কৰাত আপোনাৰ সক্ষমতাক বিশেষভাৱে প্ৰতিনিধিত্ব কৰে। ইয়াত উপস্থিত থকা এই আত্ম-অনুশাসন, নিস্বাৰ্থ সেৱা আৰু সেৱাৰ মনোভাৱ বিশেষভাৱে ইয়াতেই দেখিবলৈ পোৱা যায়। ষষ্ঠ ঘৰে প্ৰেমৰ শক্তিক বিশেষভাৱে পৰীক্ষা কৰাৰ ক্ষেত্ৰত নিজকে অপ্ৰীতিকতা আৰু সেৱাৰ ক্ষেত্ৰখনৰ বাহিৰলৈ বিস্তাৰ কৰিব পৰা নিজৰ ব্যক্তিগত পুষ্টতা বা পচন্দ অপচন্দৰ ক্ষেত্ৰত এই ঘৰটোতেই বিশেষভাৱে দৰ্শন কৰা হয়। ৰাশিফলৰ ষষ্ঠ স্থানৰ মূল কথাকেইটা আপুনি জানি লওক। 1 নম্বৰ হৈছে ইয়াৰ বৈদিক নাম হৈছে আই ভাৱ আৰু শত্ৰু ভাৱ, আৰু ইয়াৰ প্ৰাকৃতিক শাসক গ্ৰহ হিচাপে বুধ আৰু ৰাশি হিচাপে কন্যা ৰাশি। আৰু ইয়াৰ পিছৰটো হৈছে সংশ্লিষ্ট শৰীৰৰ অংগ হিচাপে পেট, অন্ত্ৰ আৰু পাচন তন্ত্ৰ। ইয়াৰ পিছৰটো হৈছে এই ঘৰৰ সম্পৰ্ক হিচাপে প্ৰতিযোগী, আপোনাৰ দূৰৈৰ আত্মীয়, আপোনাৰ মামাৰ ঘৰো হ'ব পাৰে, আপোনাৰ কৰ্মচাৰী, আপুনি পালন কৰা পোহনীয়া জন্তু, এই সকলোবোৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এই ঘৰটোতেই দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে জানি লওক, এই ষষ্ঠ ঘৰ অৰ্থাৎ এই 6 নম্বৰ ঘৰত 9টা গ্ৰহৰ উপস্থিতিৰ যি ফল, তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ 6 নম্বৰ ঘৰত সূৰ্যদেৱৰ উপস্থিত আছে আপোনাৰ লগ্ন তালিকাত, যেতিয়া সূৰ্যদেৱ ষষ্ঠ স্থানত অৱস্থান কৰে তেতিয়া আপুনি নিৰন্তৰ নিয়মীয়া প্ৰচেষ্টাৰ পিছতো উচ্চ আৰু আপোনাৰ বাবে দায়বদ্ধ পদবীলৈ বিশেষভাৱে পদোন্নতিৰ ইংগিত দিয়া। আপুনি আপোনাৰ কামৰ প্ৰতি অতি নিষ্ঠাৱান আৰু সেৱাৰ মনোভাৱ ৰখা এটা ইতিবাচক সূৰ্যই আপোনাক ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত আৰু ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সহায় কৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ষ্টেমিনাৰ অতি ভাল হ'ব। আপোনাৰ ধাৰ ঋণ নাথাকিব, আপোনাৰ কোৰ্ট কাছাৰীৰ ক্ষেত্ৰতো নাথাকিব, আৰু যদি থাকে তাত আপুনি বিজয় লাভ কৰিব। যদি আপোনাৰ ষষ্ঠ স্থানত চন্দ্ৰ গ্ৰহৰ অৱস্থান আছে, ৰাশিফলৰ ষষ্ঠ স্থানত থকা চন্দ্ৰ গ্ৰহটোৱে আপোনাক আনক সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰিব, কাৰণ ই আপোনাক আৱেগিক পূৰ্ণতা প্ৰদান কৰে। আপুনি এজন সহকাৰী কৰ্মচাৰী বা কৰ্মচাৰীৰ বাবে সদায় খোলা অন্তৰত থাকিব। এই অৱস্থানে আপোনাৰ বাবে কঠিন আৱেগিক আৰু মানসিক দৃষ্টিভংগীও দেখুৱাব পাৰে। আপুনি কেতিয়াবা যথেষ্ট মুদী হ'ব, যিয়ে আপোনাৰ দৈনন্দিন জীৱন আৰু আচৰণত বিশেষভাৱে প্ৰভাৱ পেলাব পাৰে। তথাপিও আপুনি আপোনাৰ আৱেগিক অৱস্থাটো যথেষ্ট লঘু আৰু সহজ কৰি ৰাখিবলৈ সক্ষম হ'ব। ইয়াত চন্দ্ৰই আপোনাক মানসিক চাপ আৰু উদ্বেগৰ বাবে পাচন তন্ত্ৰৰ সমস্যাও দিব পাৰে। যদি আপোনাৰ ষষ্ঠ স্থানত বৃহস্পতি দেৱৰ অৱস্থান আছে, যদিও বৃহস্পতি সকলোতকৈ উপকাৰী গ্ৰহ, এই প্ৰতিকূল ঘৰত ইয়াৰ উপস্থিতিৰ বাবে ইয়াৰ উপকাৰিতা গুণ বৃদ্ধি কৰিব নোৱাৰিব। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যত বাধা আহিব আৰু আপুনি যকৃতৰ সমস্যা নিশ্চয়কৈ পাব পাৰে। আপোনাৰ তেজৰ চলাচলৰ সৈতে জড়িত সমস্যাও আপুনি পাব পাৰে আৰু অতিমাত্ৰা মদ্যপানৰ সন্মুখীন হ'ব পাৰে। কৰ্ম আৰু আৰ্থিক লাভৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু ষষ্ঠ স্থানত ইয়াৰ উপস্থিতিয়ে উচ্চ স্তৰৰ কৃপা আনিব, যিয়ে আপোনাক আপোনাৰ ভুল আৰু শত্ৰুৰ পৰা শিকিবলৈ সক্ষম কৰিব। ষষ্ঠ স্থানত যদিহে শুক্ৰদেৱৰ অৱস্থান থাকে, এই ষষ্ঠ স্থানত শুক্ৰদেৱৰ অৱস্থানে আপোনাৰ কৰ্মক্ষেত্ৰত
সেৱাৰ প্ৰতি প্ৰৱণতা থাকিব। মধ্যম পথ বিচাৰি উলিয়াই যুক্তি নিষ্পত্তি কৰাৰ ক্ষমতা আপোনাৰ নিশ্চয়কৈ থাকিব। ইয়াৰ ফলত অপ্ৰিয় পৰিস্থিতিবোৰ কৃপা আৰু যত্নৰে চম্ভালিব পাৰিব। ইয়াৰ ফলত অপ্ৰীতিকৰ পৰিস্থিতিৰ দ্বাৰা সৃষ্টি হোৱা শত্ৰু নিশ্চয়কৈ থাকিব পাৰে। আপোনাৰ স্বাস্থ্য সন্তোষজনক হ'ব, কিন্তু আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত চকু ৰাখিব লাগিব, বিশেষকৈ অতিমাত্ৰা মদ্যপানৰ ওপৰত। ষষ্ঠ স্থানত যদিহে মংগল গ্ৰহৰ অৱস্থান হয়, ষষ্ঠ স্থানত থকা মংগল গ্ৰহ শত্ৰুক পৰাস্ত কৰিবলৈ অতি অনুকূল। এই পথটোৱে আপোনাক সক্ৰিয়, প্ৰতিযোগিতামূলক আৰু গতিশীল প্ৰকৃতিৰ কৰি তুলিব। অসুস্থ হ'লে মংগল গ্ৰহেও আপোনাক উচ্চ জ্বৰত ভোগাব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত জুই, দুৰ্ঘটনাৰ ফলত লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি শাৰীৰিকভাৱে কঠোৰ পৰিশ্ৰমী আৰু শক্তিশালী হ'ব, কিন্তু আপুনি প্ৰায় সংঘাত আৰু বিবাদৰ লগত লিপ্ত হ'ব পাৰে। যদিহে আপোনাৰ ষষ্ঠ স্থানত বুধৰ উপস্থিতি আছে, বৈদিক জ্যোতিষৰ মতে ষষ্ঠ স্থানত বুধৰ উপস্থিতিৰ বাবে আপোনাৰ মনত অস্থিৰতা থাকিব। আপুনি মানসিক চাপ আৰু উদ্বেগৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাত আপুনি নিশ্চয়কৈ ভুগিব পাৰে। জীৱনত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ পঢ়া-শুনা আৰু কামৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত। আপুনি অতিৰিক্ত কষ্ট কৰিব, কিন্তু অধিক সাৱধান হওক, কাৰণ আপোনাৰ মগজুৱে স্নায়ুজনিত বিকাৰত ভুগিব পাৰে। যদি আপোনাৰ ষষ্ঠ স্থানত শনিদেৱৰ উপস্থিতি আছে, ৰাশিফলৰ ষষ্ঠ স্থানত থকা শনিয়ে এইটোৱে দেখুৱাইছে যে আপুনি অসুবিধাৰ সন্মুখীন হ'বলৈ দৃঢ় প্ৰতিজ্ঞ হ'ব আৰু যিকোনো পাঠ নোলোৱাকৈ হাৰ নামানিব। এই পৰিস্থিতিবোৰ কঠিন পথেৰে শিকিব আৰু ই আপোনাক নিজৰ কৰ্তব্য পালন কৰিবলৈ আৰু স্বাস্থ্য বজাই ৰাখিবলৈ শিকাব। আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগিব, কিয়নো শনিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি কৰিব পাৰে, বিশেষকৈ পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপুনি প্ৰয়োজনীয়ভাৱে চিন্তা কৰে, যাৰ ফলত হতাশাৰ সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ ষষ্ঠ স্থানত ৰাহুদেৱৰ অৱস্থান আছে, ষষ্ঠ স্থানত ৰাহু গ্ৰহটোৰ বাবে ধনাত্মক অৱস্থান, সংঘাত ব্যৱস্থাপনা আৰু সংঘৰ ক্ষেত্ৰত আপুনি সমৰ্থক হ'ব। ৰাহুৱে আনৰ সেৱাৰ জৰিয়তে নিজৰ প্ৰচেষ্টাত বিশেষভাৱে সফলতা প্ৰদান কৰিব। ইয়াত নিশ্চিত হওক। ঋণ, দেউলীয়া, বিবাহ বিচ্ছেদ আৰু চুক্তি ভংগৰ জৰিয়তে আপুনি লাভ বা লোকচানৰ সন্মুখীন হ'ব পাৰে। আপুনি হয়তো সংঘাতৰ লগত লিপ্ত হ'ব পাৰে, বহু যুদ্ধ হ'ব পাৰে আৰু বহু শত্ৰু লাভ কৰিব পাৰে। তথাপিও এইবোৰে আপোনাক আত্মনিৰাময় বা সেৱাৰ দিশত লৈ যাব। যদি ষষ্ঠ স্থানত যদিহে কেতুৰ অৱস্থান আছে, ষষ্ঠ স্থানত কেতু থকাৰ বাবে আপুনি জীৱনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকে আৰু শিথিল আৰু আত্মসমৰ্পণ জীৱন যাপন কৰাটো আপুনি পছন্দ কৰে। সাধাৰণতে ৰাশিফলত এইটো অনুকূল অৱস্থান নহয়। দুৰ্ঘটনা আৰু আঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব। জীৱনটো বহু বাধা সৃষ্টি কৰিব। অৱশ্যে আপোনাৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰত্যাহ্বানৰ পৰা বিজয়ী হৈ ওলাই অহাৰ ক্ষমতা নিশ্চয়কৈ থাকিব। এই আছিল এই ষষ্ঠ ঘৰটোৰ যি কাৰক তত্ত্ব আৰু 9টা গ্ৰহৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়ালোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে যথেষ্ট লাভৱান হ'ব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে এই ভিডিঅ'ৰ তলত আমাক কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন অৱগত কৰক, যাতে আমি
আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সুবিধা পাওঁ। তাৰে মানসিকতাৰে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।